নমস্কাৰ এভৰিৱান। আজি আমি কথা পাতিম, অলপ ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্টৰ ওপৰত। যিহেতু 1 ফেব্ৰুৱাৰীত গুৱাহাটী হাইকোৰ্টৰ মানে আণ্ডাৰত যিটো JEE এক্সাম হ'ব যায় আছে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তো তাতে এইটো টপিক বহুত ইম্পৰ্টেণ্ট হৈ পৰে যে গুৱাহাটী হাইকোৰ্টৰ ওপৰত যিকোনো সুধিব পাৰে। তো বলক আমি কিছুমান ষ্টেটিক ফেক্ট ইয়াৰ ওপৰত জানি লওঁ। প্ৰথমটো হ'ল এষ্টাব্লিছমেণ্ট। গুৱাহাটী হাইকোৰ্টখন কেতিয়া এষ্টাব্লিছড হৈছিল, তো সেইটো হ'ব আপোনাৰ এপ্ৰিল 5, 1948। আৰু কোনে ইনগ্ৰেট কৰিছিল এইটো? ইট ৱাজ ইনগ্ৰেটেড বাই H.J. কানিয়া। হি ৱাজ দি দেন চিফ জাষ্টিচ অফ ইণ্ডিয়া। আৰু গুৱাহাটী হাইকোৰ্টৰ আপোনাৰ ফাৰ্ষ্ট চিফ জাষ্টিচজন হ'ল ছাৰ R.F. লজ। আৰু ইয়াৰ ৰিনেমিংবিলাক অলপ ইম্পৰ্টেণ্ট হয়, যেনেকা ষ্টাৰ্টিঙত এইটো শ্বিলঙত বেছড আছিল, দেন ইট ৱাজ শ্বিফটেড টু গুৱাহাটী August 14, 1948। তাৰপিছত ইয়াৰ নামটো হাইকোৰ্ট অফ আছাম এণ্ড নাগালেণ্ড কৰা হৈছিল 1963-ত। তাৰপিছত গুৱাহাটী হাইকোৰ্ট হ'ল 1971-ত। তো এইটো মনত ৰাখিব, কিছুমান ডেট আছে, এইবিলাক মনত ৰাখিব লাগিব। তাৰপিছত ইয়াৰ প্ৰিন্সিপাল ছিটটো গুৱাহাটীত হয়, এইটো চবেই জানে। তাৰপিছত এইটো আপোনাৰ কমন হাইকোৰ্ট হয়। বহুত দিনৰ কাৰণে এইটো নৰ্থ ইষ্টৰ গোটেই 7টা ষ্টেটৰ কাৰণে মানে কমন হাইকোৰ্ট আছিল। বাট পিছত মানে মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ কাৰণে ছেপাৰেট হাইকোৰ্টছ মানে বনোৱা হৈছিল, এষ্টাব্লিছ কৰা হৈছিল। তো বৰ্তমান গুৱাহাটী হাইকোৰ্টখন কভাৰ কৰে আছাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম। আৰু এইটো মনত ৰাখিব, ইট হেজ দি লাৰ্জেষ্ট জুৰিছডিকশ্যন ইন টাৰ্মছ অফ ষ্টেটছ। আৰু ইয়াৰ আউটলাইং বেঞ্চেছবোৰ অলপ ইম্পৰ্টেণ্ট, যেনেকৈ ইয়াৰ 3টা আউটলাইং বেঞ্চেছ আছে। আপোনাৰ নাগালেণ্ডত কহিমা বেঞ্চ, এষ্টাব্লিছড অন ডিচেম্বৰ 1, 1972। আইজৱালত এটা বেঞ্চ আছে, যোনটো মিজোৰামত, এষ্টাব্লিছড অন জুলাই 5, 1990। আৰু অৰুণাচলৰ ইটানগৰ বেঞ্চ এটা আছে, এষ্টাব্লিছড অন August 12, 2000। আৰু কিছুমান আৰু ইয়াৰ এছপেক্ট আছে, সেইবিলাকো চাব অলপ। কাৰেণ্ট চিফ জাষ্টিচ আশুতোষ কুমাৰ, হু টুক অফিচ অন July 21, 2025। এপইণ্টমেণ্টছ: এভৰি জাজ ইনক্লুডিং দি চিফ জাষ্টিচ ইজ এপইণ্টেড বাই দি প্ৰেজিডেণ্ট অফ ইণ্ডিয়া। প্ৰত্যেক জাজ মানে মুখ্য সচিব আই থিংক চিফ জাষ্টিচ, সিহঁতক মানে প্ৰেজিডেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰে। আৰু ইয়াৰ চেংচন ষ্ট্ৰেংথটো হ'ল 24 জাজেছ, ইনক্লুডিং দি চিফ জাষ্টিচ এণ্ড এডিশ্যনেল জাজেছ। আৰু ইয়াৰ কিছুমান ডিজিটেল ইনিচিয়েটিভছ আছে, যেনেকৈ CIS, কেছ ইনফৰমেশ্যন ছিষ্টেম, প্ৰভাইডিং পাব্লিক এক্সেছ টু কেছ ইনফৰমেশ্যন বায়া কিয়স্কছ এণ্ড জুডিচিয়েল ডেটা গ্ৰিড। তো এইখিনি মুখ্য মানে আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট ফেক্ট হয় গুৱাহাটী হাইকোৰ্টৰ ওপৰত, জানাটো বহুত ইম্পৰ্টেণ্ট। আশা কৰোঁ আপোনালোকে কিবা এটা জানিব পাৰিছে। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আকৌ লগ পাম। থেংক ইউ।